তই গানৰ বিষয়ে জানো নাই? নাজানো। গানৰ বিষয়ে মই কৈছোঁ, গান এটা মিডিয়া মানে মাধ্যম, যিটো মাধ্যমৰ সহায়ত মানে তই কি কৰিব পাৰ, তোক এটা লোৱাৰ ষ্টেজৰ পৰা এটা আপাৰ ষ্টেজ পাতিব নাপায়। এক্সাম্পল দিবলৈ যাওঁ, তই বাছত পিকনিকলৈ গৈ আছ, ঠিক আছে, পিকনিকলৈ গৈ আছ, একদম পূৰা ডিজে একদম পূৰা বাজি আছে, পূৰা ডিজে বাজি আছে। তাৰপিছতে সেইটো সময়তে তোৰ লগৰ ল'ৰা এটাৰ নাম কচোন কিবা এটা, আয়ুষ গ'ল। আয়ুষে গৈ পেলাই কি কৰিলেগৈ, তাৰপৰা তোৰ ফোনটো অঁতাৰ পৰা তোৰ লগাই তাত লাহে কেনে পেয়া গান এটা লগালে, দিহানাম, ৰাম কিবা কিবি গাইছে, নহ'লে বৰ দুখ লগা হাম তেৰে বিন এইবোৰ গাইছে আৰু জিচিমা একদম দুখ লগা গানটো গাইছে জিমা, ঠিক আছে। এই পিকনিকতো পিছফালৰ পৰা কি কমেণ্ট আহিব, এইটো কোনে গান এইটো লগাইছ, মাৰ ইয়াক, ভাল গান লগা, ডিজে লগা, কি পেন গান লগা, সেইটো আহিব নাই? ত' গানটোৱে সেই চিটুৱেশ্যনটোত কি হৈছে, তহঁতি একদম পূৰা মুডত আছোঁ, একদম পূৰা ডিজে, ঠিক আছে। তহঁতৰ সেই মুডটো গানে কি কৰিছে আৰু ওপৰলৈ লৈ গৈছে, কিন্তু সেই মুডটো তহঁতৰ ভাগি গ'ল, কেতিয়া ভাগি গ'ল, যেতিয়া এটা কম ৰেঞ্জৰ এটা মানে কম টিউনৰ গান লগাই দিয়া হ'ল, পেয়া গান, তো তহঁতৰ মুডটো অলপ তললৈ গৈছে। মানে গানে কি কৰে, তোৰ এটা এক্সাইটমেণ্ট ওপৰলৈ লৈ যাব পাৰে আৰু এটা এক্সাইটমেণ্ট তললৈ লৈ আহিব পাৰে। আজি কোনোবা মানুহতে খং উঠিছে, খঙতে মানুহটোৱে যদি কণ্টিনিউ 2-3টা একদম যদি দুখ লগা গান শুনিলে তাৰ খং নাইকিয়া হৈ যাব। তো সি কি কৰিব পাৰে, এটা এক্সাইটেড মানুহক গানে কি কৰিব পাৰে, অকণমান তললৈও লৈ আহিব আৰু এটা তলত থকা মানুহ মানে এক্সাইট লেভেললৈ লৈ যাব পাৰে। তেনেকৈ জিমলৈ প্ৰথম গৈছোঁ মই, ঠিক আছে, প্ৰথম মই জিমলৈ গৈছোঁ, তো জিমৰ এতিয়া একোৱেই নাজানো, গৈছোঁ একদম বডি বনাম সেইদিনাই ফুলি যাব, তেনেকুৱা জিমলৈ যাওঁ মেক্সিমাম ল'ৰা তেনেকুৱা যে একদম যাম পূৰা ফুলিয়ে একদম ফালি দিম, চব এক্সাৰচাইজ চব ফালি দিম। কিন্তু গৈ পেলাই তেনেকুৱা কৰিবগৈ পাই জানো? নাই, তাহাঁতে একদম বিন্দাছ, তাত গৈ পেলাই নিজৰ ফোনটো পালেতো কথাই নাই, একদম জিমৰ একদম তোৰ হাই ফাই যিকেইটা বডি বিল্ডিঙৰ মানুহ আছে তাহাঁতৰ গানহে লগাব, বা একদম জিমৰ টাইপৰ গান আৰু হাই ফাই লেভেলত। তো দেখিছ চাগে জিমত কিবোৰ গান লগায়, একদম পূৰা ডিজে টাইপ গান, ডিজে টাইপ নহয়, ৱৰ্কআউটৰ একদম গুলি গান, যাতে সেইবোৰ গান লগাই থাকিলে একদম মানে তোৰ মুডটো বনি থাকিব পূৰা খালি মিটাৰ এইটো ষ্টেপ যদি 5টা মাৰিছোঁ 10টা মাৰিম, তেনেকুৱা মানে। তো সেই সমস্যাত যদি গৈ পেলাই লাহে কেনে সেই পেয়া গান এটা লগাই দিম, তাৰ পৰা মুড নবনে, তাৰ সেই মুডটো নাইকিয়া হৈ যাব, মানে তাৰ এইবোৰ চিম কৰিবলৈ মন নোযোৱা হৈ যাব, বুজি পাইছ নাই? কোনোবা এটা মানুহৰ দুখ হৈছে, বেয়া দুখ হৈছে, যদি পেলাই আছে গাৰ্লফ্ৰেণ্ডে এইটো বুজি গ'ল, সি এইটো সময়ত জানো ডিজে গান শুনিব? গাৰ্লফ্ৰেণ্ডে ইমানটো বেকাৰ ডিজে নাথাকিবা তুমি মোৰ লগত, যা তোমাক ফুটা কৈ দিলে, তো সি এতিয়া কি শুনিব? একদম পেয়া গান। যদি কেতিয়াবা ডিজে গান শুনিবলৈ যায়, তাৰ মনটোৱে ক'ব জানো ডিজে গান শুনিবলৈ? তাক যদি লগৰখিনি ব্ৰেকআপ হৈ গ'ল, লগৰকেইটাই আহি পেলাই এই কি কৰিবলৈ আহিছা তুমি, এনেকৈ থাকে জানো? ব'লা আমি যাওঁ, গৈ পেলাই অলপ তোমাৰ মনটোকে ভাল কৰোঁ, লগৰকেইটাই প্লেন বনালে যাওঁ, ইয়াৰ অলপ মুডটো ভাল কৰোঁ। লগৰকেইটাই মই মোক কয় পেন গান লগাব নে ৰকিং গান লগাব, তাক ৰকিং গান লগাব, কাৰণ কি তাৰ মনটো ছেড, তো তাৰ মনটো ছেড হৈছে, তাক ঠিক কৰিবলৈ হ'লে তাক অলপ এনজয়মেণ্ট দিবৰ কাৰণে ৰকিং গান লগাব। তো সেইটোৱে, তো গানটোৱে এটা মিডিয়া কাম কৰে, এটা মাধ্যম, যিটো মাধ্যমত তোৰ মনৰ লগত খেল হয় বা মগজৰ লগত খেল হয়। মন মানেই মগজ, সেইটো এদিন ক'ম মন মানেই মগজ কেনেকৈ, তো সেইটো হয়। তো তোক এক্সাইটমেণ্ট লেভেলৰ পৰা তললৈ লৈ আহিব পাৰে আৰু তলৰ লেভেলৰ পৰা ওপৰলৈ লৈ যাব পাৰে, সেইটোৱে আৰু কথা।